নিজে বনালে এতিয়া নিজে খাব পৰা নাই জ্বলাত। গুড ইভিনিং সকলোকে, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এয়া 6:45 পৰা। মানে আজি আমাৰ ঘৰত নখোৱা পাতিছে, মানে আমাৰ ঘৰতে পাতিছে, ঘৰৰ মানুহখিনিয়ে। তাকে নখোৱা ঘৰতে হৈছে, বেছি নাই। মোৰ ভণ্টি আহিছে গুৱাহাটীৰ পৰা, তাই ৰুমত আছে, তাইক দেখাব নোৱাৰিম। আয়োজনখিনি অলৰেডি কাটা কুটা চব হৈ গৈছে, আপোনাক দেখাওঁ। এই দেখিছে বুটৰ চাটনি কাৰণে থৈ দিছোঁ। এইবোৰ আলু এইফালে বনাব আমাৰ এখেত, এইফালে দুখন চব্জি, এখন পেটু জ্বলা, এই মাছৰ পেটু বুলি জ্বলা। আমাৰ মানে এতিয়া নটো মাছেৰে খায় দেই। মই যিহেতু আগতে গম পোৱা নাছিলোঁ, মই গুৱাহাটীৰ পৰা ইয়ালৈ গাঁৱলৈ বিয়া হৈছোঁ, সেইকাৰণে মই এতিয়া লাহে 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 বহুত কথা গম পাব ধৰিছোঁ। তো নটো মানে মাছেৰে খায়, তো পেটু জ্বলা এখন বনাব। আৰু এইবোৰ দেখিছে নহয়, এইবোৰ কাটি থৈ দিছে, ৰঙালাও, আলু, পিঁয়াজ, জলকীয়া। আৰু গ্ৰেটফুল মই, কাৰণ মই একো মানে যিমানখিনি শাক পাচলি কটা কুটা কৰা, পিঁয়াজৰ পৰা ধৰি, জলকীয়াৰ পৰা ধৰি, ৰঙালাওৰ পৰা ধৰি গোটেইখিনি এখেতে কাটা কুটা কৰিছে। এতিয়া বনাব ষ্টাৰ্ট কৰি দিছে। ইয়াতে দাইল বইল কৰি দিছে। মোক খালি কৈছে তুমি বহি থাকা, মই চব কৰি দিম। আৰু এনেকুৱা এজন হাজবেণ্ড পালে আৰু কি লাগে নহয় জানো। ইয়াৰ কাৰণে মই সদায় ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। মই খালি বহিছোঁ আৰু ভিডিঅ' কৰিছোঁ। সম্পূৰ্ণ মোৰ মানুহজনে কৰিছে। এইফালে সোণটোৱে বনাবলৈ আৰম্ভ কৰি দিলে ৰঙালাও, আলু, মটৰৰ চব্জি। আৰু এইফালে কৰি আছে আমাৰ মা। এয়া মায়ে মানে কেমেৰাত আহি বেয়া পায় যে, সেইকাৰণে মোক খং কৰে। আৰু এইফালে আমাৰ পেহী কিন্তু বহুত ছাপৰ্টিভ, মোক বহুত ছাপৰ্টো কৰে আপুনি দেই। তেওঁ এতিয়া মানে এইফালে পূৰা বিজি হৈ আছে, মানে চাব পৰা নাই। পেহী দেখাই দিয়ক আকৌ আপোনাক। এয়া নাচাওঁ বুলি কৈছে তেখেতে। এয়া এতিয়া আৰম্ভণি কৰি দিছে, মানে বনাবলৈ আৰম্ভ কৰিছে। আমাৰ পেহীয়ে সকলোকে ন খাবলৈ নিমন্ত্ৰণ দিছে। আপোনালোক সকলোকে মোৰ ফেচবুক পৰিয়ালটো, তো সকলোৱে আহিব। আৰু দেখিব পেহী তেখেতে পূৰা ধামাকাৰীয়া, দুটা চৌকা জ্বলাই লৈছে। তাৰমানে মাল্টি টেলেণ্টেড দেই। তেখেতৰ লগত মইতো নোৱাৰোৱেই, তেখেত বহুত মাল্টি টেলেণ্টেড, একদম A to Z পাৰে। এয়া বনাই আছে, খালি চাবলৈ সময় নাই, আপোনালোকে বেয়া নাপাব, কাৰণ তেওঁ পূৰা বিজি হৈ আছে। আৰু এই দেখিছে সেইফালে হৈ আছে খানা। এয়া আমাৰ পেহী মা দুয়োগৰাকী লাগিছে, অলমষ্ট খানা হৈছেগৈ আৰু। এইফালে পেহী মা লাগি আছে, বনাই থৈ গ'ল এয়া। আৰু বাকীবোৰে কি কৰি আছে আপোনালোক দেখাইছোঁ দেই। বাকীবোৰে কি কৰি আছে মনে মনে দেখাইছোঁ দেই আপোনালোকক। এইয়া দেখিছেনে, এইবোৰ চব আড্ডা দি আছে। আমি সিফালে বনাই আছোঁ, কোনো এজনী যোৱা নাই লাগিবলৈ। এইফালে দেখিছে মোবাইল, এয়া মোবাইল। এইফালে আমাৰ নিধিখন উঠো নে শুওঁ চিন্তা কৰি আছে তাই, টোপনিটো চিন্তা। এইফালে মোবাইল। এয়া হৈছে মেট্ৰিকৰ কেণ্ডিডেট। এয়া দেখিছেনে, এয়া মোবাইল। এইগৰাকী আৰু এগৰাকীটো জানিছে, এইজনী খুনৰ সম্বন্ধ। আৰু এয়া মেট্ৰিকৰ কেণ্ডিডেট। এয়া এইফালে মই ফালে দেখাইছোঁ আমাৰ দেউতাহঁতক। দেউতাহঁতে টিভি চাই আছে, লগতে ভাইটি দুজনো আহিছে, কাৰণ আজি যিহেতু ঘৰত নখোৱা হৈছে, সেইকাৰণে ভাইটি, ওচৰৰ বোৱাৰী, ভণ্টি দুজনী চবকে মাতিছে। আহক দেখাই আছোঁ মই এইফালে। এইফালে আমাৰ পেহী পূৰা জোৰছে লাগি আছে দেই ৰাইজ। কৈছে গ'ল মোৰ এয়া খোৱা সময়ত দেখাইছোঁ আপোনালোক। আমাৰ ৰন্ধা বঢ়া হৈ গ'ল, কিন্তু ভাইটিজন আহি পোৱা নাছিলে, দেউতা ৰখি আছিলে। তাৰপৰা ভাইটিজন আহি পোৱাৰ পিছতে দেখিছেনে, দেউতা পেহীয়ে ভাত বাঢ়ি দিলে। প্ৰথম টিপতে দেউতা ভাইটি তিনিজন বহিছে, কোনটো বহা নাই, কোনটো ভোক লগা নাছিল, ক'লে মই পিছৰ টিপতে খাম। তাৰপৰা প্ৰথমতে দেউতাহঁতক দিলে, ছেকেণ্ড টিপত এয়া এই ছোৱালীকেইজনী, আৰু এই আমাৰ এজনী মোৰ জা, আৰু ইফালে সোণটো জেঠাই খাই আছে।
আৰু পেটুবোৰ ঠাণ্ডা হৈছিলে, পেহী এইফালে গৰম কৰি আছে। জ্বলা পেটুত নিজে জ্বলাই দিলে, এতিয়া শেষত খাব পৰা নাই। শেষত আমি তিনিগৰাকী মই মা পেহী বহিছোঁ খাবলৈ। খাইছোঁ দেউতা নখাই কেনেকুৱা পালে আপুনিহে ক'ব লাগে। মোৰ ইমানখিনি আছিলে। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাই আছোঁ মোৰ আন এটা ব্লগত। আজিলৈ বাই বাই।